আসসালামু হিন্দু ভাইসকলক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। শ্ৰদ্ধেয় পুৰণা জাতীয় বিদ্যালয়ৰ মাননীয় অধ্যক্ষ আখতাৰ হুছেইন ডাঙৰীয়াদেৱ এই অনুষ্ঠানৰ মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল, নন টিচিঙৰ ষ্টাফসকল, অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল, ভাইটি ভণ্টিসকল, আজি আমি সকলোৱে কিয় ইয়াত সমবেত হৈছোঁ তোমালোকে নিশ্চয় জানিছা যে বেলেগ দিনৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অলপ তাৎপৰ্য আছে। আমি জানো ভাৰতবৰ্ষৰ মানুহৰ কাৰণে আছিলে, কিন্তু ইয়াত 1526 খ্ৰীষ্টাব্দত বাবৰে উজবেকিস্তানৰ পৰা আহি ইব্ৰাহিম লোদীক পৰাস্ত কৰি ভাৰতবৰ্ষৰ সম্ৰাট হৈছিল। তাৰপিছত বাবুলৰ ল'ৰা আছিল 4জন, হুমায়ুন, হিন্দাল, আজগেৰী, আব্দুল কৰিম। এই 4জনৰ ভিতৰত হুমায়ুনে বাবৰৰ পাছত ভাৰতবৰ্ষৰ সম্ৰাট হৈছিল। হুমায়ুনৰ ল'ৰা আছিলে আকবৰ, তেওঁ ভাৰতবৰ্ষৰ সম্ৰাট হৈছিল। কিন্তু আকবৰৰ আগত হুমায়ুনক পৰাস্ত কৰি শ্বেৰ শ্বাহ ছুৰীয়ে ভাৰতবৰ্ষৰ 14 বছৰ শাসন কৰিছিলে। তাৰপিছত হুমায়ুনে ইৰাণত গৈ তেওঁ ইৰাণৰ ৰজাৰ পৰা সৈন্য আনি ভাৰতবৰ্ষখন পুনৰ তেওঁৰ দখলত লৈছিল। তেতিয়াৰ পাছত আকবৰৰ পাছত তেওঁৰ ল'ৰা শেখ ছেলিম জাহাংগীৰ, জাহাংগীৰৰ পাছত তেওঁৰ ল'ৰা শ্বাহজাহান, শ্বাহজাহানৰ পাছত ঔৰংগজেব, ঔৰংগজেবৰ পাছত বাহাদুৰ শ্বাহ জাফৰ, আৰু বাহাদুৰ শ্বাহ জাফৰৰ পাছত 1857 চনত চিপাহী বিদ্ৰোহত ভাৰতবৰ্ষখন ইংৰাজসকলৰ কবলত যায়। এই ইংৰাজসকলে ভাৰতবৰ্ষখন প্ৰায় 200 বছৰ ৰাজত্ব কৰিছিলে। কিন্তু যেতিয়া ভাবৰসকলৰ বংশধৰে ভাৰতবৰ্ষখন শাসন কৰিছিলে, কিছুমানৰ ভুল তথ্য আছে যে তেওঁলোকে এই দেশৰ পৰা সোণ বিত্তাৰি লৈ গৈছে। কিন্তু ইতিহাসত দেখা যায় যে ভাৰতবৰ্ষখন যেতিয়া বাবৰসকলৰ বংশধৰে শাসন কৰিছিলে, তেওঁলোকৰ বংশধৰে যি বস্তু অনুষ্ঠিত কৰিছে, যি বস্তু বনাইছে, এই ভাৰতবৰ্ষতে তেওঁলোকে ৰাখি থৈ গৈছে। 1857 চনত চিপাহী বিদ্ৰোহত যেতিয়া বাহাদুৰ শ্বাহ জাফৰ পৰাস্ত হ'ল, তেওঁ ফাঁচীকাঠত জোৰাবলৈ ক'লে, কিন্তু পাছলৈ দেখা গ'ল যে তেওঁ ফাঁচীকাঠত নোজোৰ নাই, তেওঁ আজিৰ ৰাখাইন প্ৰদেশ ম্যানমাৰত তেওঁৰ পঠাই দিয়া হৈছিল। সেই সময়ত বাবৰৰ ল'ৰাসকলক ডিঙি কাটি তেওঁ প্লেটত দি খাবলৈ দিছিলে। তেওঁ ভাৰতবৰ্ষৰ কাৰণে শ্বহীদ হৈছিল। এইটো কিছুমানৰ ভুল তথ্য আছে। মই ক'ব খোজো যে ভাৰতবৰ্ষখন যিসকলে ইয়াত আক্ৰান্ত আছিলে, তেওঁলোকে ভাৰতবৰ্ষখন যেনেকৈ বাবৰসকলৰ বংশধৰসকলে ভাৰতবৰ্ষখনৰ পৰা একো বস্তু তেওঁলোকৰ দেশলৈ লৈ যোৱা নাছিল কাৰণ তেওঁলোকৰ দেশহে আছিল ভাৰতবৰ্ষ। এইটো কিছুমান মানুহৰ কাৰণে ভুল তথ্য। যেতিয়া ব্ৰিটিছসকলে 1857 চনৰ চিপাহী বিদ্ৰোহৰ পাছত তেওঁলোকৰ কবলত লৈ গ'ল, তেতিয়া তেওঁলোকে ভাৰতবৰ্ষখন এনেকৈ শাসন কৰিছিল, যিজন মানুহে ভাৰতবৰ্ষৰ কাৰণে কথা ক'ব খুজিছিল তেওঁক দমন কৰা হৈছিলে। ভাৰতবৰ্ষৰ মানুহক ন্যায় দিয়া নাছিল, ভাৰতবৰ্ষৰ মানুহক অগ্ৰাধিকাৰ দিয়া নাছিল। তেতিয়া কি কৰিলে, 1885 চনত মুম্বাইৰ পুনেত কংগ্ৰেছ নামৰ এটা সংগঠন গঠন কৰা হৈছিল। 12x12 স্কোয়াৰ ফুটৰ এটা ক্লাব ঘৰৰ নিচিনা এটা সংগঠন গঠন কৰা হৈছিল। আৰু সেই সংগঠনটো গঠন কৰি দিছিল এজন ইংৰাজ ব্যক্তিয়ে। তেওঁৰ নাম আছিল এলেন এক্টিভ হিউম, যিজন মানুহে কংগ্ৰেছ দল গঠন কৰি দিছিল। সেইসকলৰ নেতৃত্ব দিছিল সুভাষ চন্দ্ৰ বসু, মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ। তেওঁলোকৰ নেতৃত্বত 1947 চনৰ 15 আগষ্ট ভাৰতবৰ্ষখন স্বাধীন দিবলৈ তেওঁলোকে বাধ্য হৈছিল। তেতিয়া 14 আগষ্ট লৰ্ড মাউণ্ট বেটেনে পাকিস্তান স্বাধীন দিলে, আৰু 15